সুবনঘাটা ফৰেষ্ট কেম্প এইটো উত্তৰকুছি আৰু চকী আমাৰ পিকনিক প্লেচ। ইয়াতে মানে বিভিন্ন ধৰণৰ পখিলা আহে এইটো সময়ত, এই 3 মাহ, এই 3 মাহত। গতিকে এই পখিলাবোৰ খুব ধুনীয়া আৰু চাবলৈ বহুত মানুহ আহে। যিটো নেকি ৰাস্তা আছে আমাৰ চকীৰ, এই ৰাস্তাটোতে কিছু পখিলা থাকে আৰু মই পৰ্যটকবিলাকক অনুৰোধ কৰোঁ যাতে পখিলাবিলাক বাইক যেতিয়া লাহেকৈ চলায়, যে পখিলাবিলাকৰ কোনো অঘটন নঘটে বা তেওঁলোকক বাইকেৰে নুখুন্দিয়ায়। গতিকে পৰ্যটকসকলক মই অনুৰোধ কৰোঁ যাতে তেখেতসকলে বাইকবোৰ অলপ লাহে লাহে চলায় আৰু তেওঁলোকৰো নিশ্চয় দায়িত্ব আছে। গতিকে এইটো হ'ল এটা আমাৰ জীৱ জন্তুৰ ঠাই। গতিকে জীৱ জন্তুবিলাকৰ যাতে ভয় নোখুৱায়, তেওঁলোকে যাতে সুন্দৰভাৱে আমাৰ এই পিকনিক প্লেচৰ বা তেওঁলোকে যিটো আনন্দময় কৰিব আহে, তেখেতসকলে সুকলমে যাতে মানে বস্তুবিলাক চাই কোনো অঘটন নঘটাকৈ তেখেতসকলে বাইকবিলাক চলাওক, এইখিনিয়ে ক'বলগীয়া। পখিলাটো বহুত ধৰণৰ আছে, যেনেকুৱা মানে এতিয়া ধৰক কিছু পখিলা আছে হালধীয়া আছে, নীলা আছে, বগা ৰঙৰ আছে, গোলাপী ৰঙৰ, বিভিন্ন ধৰণৰ পখিলা আছে। মানে চাবলৈ খুব ধুনীয়া আৰু এইটো সময়ত 3টা মাহ, এই 3টা মাহত মানে খুব ধুনীয়াকৈ পখিলাবিলাক উৰে আৰু তেওঁলোকৰ মানে এটা যিটো আনন্দত তেওঁলোকে যিটো পাখি মেলি উৰি ফুৰে, খুব চাব মানে এনেকুৱা ধুনীয়া, মানে আচৰিত আৰু। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এই 3 মাহ ওলায় আৰু 3 মাহত ওলায় তেওঁলোকে। জীৱ জন্তুৰ সংখ্যা বাঢ়িছে, আগতকৈ হাতী বহুত বাঢ়িছে। হাতীটো আছে ইয়াতে, হৰিণ আছে, বাঘ আছে আৰু আমি ভালুকো দেখা পালোঁ ইয়াতে, আৰু ময়ূৰ চৰাই আছে। এইবিলাক বহুত ধৰণৰ পক্ষী মানে জীৱ জন্তুবিলাক আছে।